3, 2, 1, go! Hey everyone! প্ৰথমতে আপোনালোকক সকলোলৈকে নতুন বছৰৰ বহুত শুভেচ্ছা জনালো। আজি হৈছে বছৰটোৰ প্ৰথমটো তাৰিখ 1 জানুৱাৰী 2024। তো আপোনালোক সকলোলৈকে হ্যাপি নিউ ইয়াৰ আৰু আহিব লগা দিনবিলাক আপোনালোকৰ যাতে ভাল হয় তাৰে কামনা কৰিছো। আৰু এতিয়া হৈছে গধূলি আৰু দিনটো আমি ঘৰতে কটালো। পুৱা গৈছিলো মন্দিৰলৈকে আৰু এতিয়া ভাবিছো অকনমান ওলাই যাও বুলি মই আৰু মোৰ হাজবেণ্ডৰ লগতে। বাকি মা ঘৰতে আছে আৰু দাদা বহুতটো নাথাকে ইয়াতে। তো এতিয়া আমি ওলাই যাও। ভাবিলো মই এটা নতুনকে ব্লগ বনাই দিও। বহুত দিনৰ মূৰত আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো। তো ভিডিওটো চাই থাকক শেষলৈকে। ক'ত গৈ আছো কি কৰি আছো সকলোখিনি দেখুৱাই থাকিম। চাই থাকক ভিডিওটো। প্ৰথমতে আমি পেট্ৰল পাম্পত গলো গাড়ীত তেল ভৰাবৰ কাৰণে আৰু এয়া চাওক পেট্ৰল পাম্পটো ইমান ধুনীয়াকৈ সজাইছে নিউ ইয়াৰ বুলি। এতিয়া আমি মেইন হাইৱেৰে গৈ আছো। আমি গৈ আছো নলবাৰী দিশত কাৰণ আমি যোনটো লোকেশনত যাম সেইটো নলবাৰী দিশতে আছে। আৰু এয়া ৰাইট সাইডত দেখিবলৈ পাইছে লাইটিং। এয়াই আমি যোৱা লোকেশনটো। যেহেতুকে মাজতে ডিভাইডাৰ নাছিলে তো আমি নলবাৰী ষ্টপেজলৈকে যাব লগা হ'ল। তাতে ইউ টাৰ্ণ হৈ পিনে আমি আকৌ ৰঙিয়া দিশত গৈছো কাৰণ ৰাইট সাইডত আছিলে। যেহেতুকে আপোনালোকে যদি কেতিয়াবা আহে পাঠশালাৰ ফালৰ পৰা তেনেহলে আপোনালোকে টাৰ্নিং ল'ব নালাগে, লেফট সাইডতে পাই যাব আৰু ৰাস্তাৰ কাষতে আছে। এয়া হৈছে কাঞ্চনজংঘা ৰিজৰ্ট এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট। আমি ইয়াতে আহিছো আজি। বহুত দিনৰ পৰা ভাবি আছিলো আহিম বুলি। তো আমি 1 তাৰিখ বুলি আজি ইয়াতে আহিলো আৰু ধুনীয়াকে লাইটিঙৰ ব্যৱস্থা কৰিছে। আৰু ইয়াতে কেতিয়াবা যদি আপোনালোকে আহে দিনত নাহিব ৰাতিকে আহিব। গধূলি সময়ত বহুত ধুনীয়াকে লাইটিঙৰ লাইটবিলাক জ্বলাই দিয়ে। তো লাইটিঙৰ কাৰণে বহুত বেছিয়ে ভাল লাগে। আৰু বাহিৰত ল'ৰা ছোৱালীবোৰৰ কাৰণে জুলনা আৰু এনেকুৱাকে কিবা কিবি স্লাইডাৰ টাইপ আছে। বাচ্চাবোৰে খেলিব পৰাকে ধুনীয়া সুবিধা কৰি থৈ দিছে ইয়াতে। আৰু এতিয়া আমি ভিতৰত সোমাই আহিলো। এয়া ভিতৰতো বহিব পৰা ধুনীয়া জাগা আছে। আমি ভিতৰতে বহিলো যিহেতু বাহিৰত বহুত ভিৰ আছিলে। তো আমি এতিয়া ভিতৰতে বহিছো আৰু ভিতৰখনত গাইজ আমি এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰত আহি পালো আৰু দেখিলো ৰিজৰ্ট টাইপৰ বনাইছে। কিন্তু ৰিজৰ্ট টাইপত দেখিবলৈ হয় কিন্তু বাহিৰত একো এনেকুৱা এক্টিভিটি কৰিবলগীয়া নাই। ভিতৰত খালি খোৱাৰ নিচিনা আৰু বাহিৰত কেবিন টাইপ আছে। এতিয়া আমি খাব বহিছো আৰু এইফালে হাজবেণ্ড আৰু দাদা এজন আহিছে মোৰ পেহীৰ ল'ৰা। তো ঘৰত যাই কিনে আপোনালোকক গোটেইখিনি ৰিভিউ দি আছো। এতিয়া আমি অলপমান কথা চথা পাতি এনজয় কৰি লওঁ। ঘৰত যাই পিনে আপোনালোকক কেনেকুৱা হৈ আছে। ভিতৰত বহি আমনি লাগিল আৰু আমি খোৱা অৰ্ডাৰ দিছিলো। বহুত ভিৰ আছিলে 1 জানুৱাৰী হোৱাৰ কাৰণে। সেইকাৰণে বাহিৰত এনেদৰে ওলাই আহিলো। Lights went down when you feel lost in your shadow. Don't feel alone, don't scream so loud. We are living in this cruel world. তো গাইজ আমি এতিয়া খাই লৈ ওলালো আৰু কাঞ্চনজংঘা ৰিজৰ্টৰ পৰা এতিয়া ঘৰত যাম আৰু। তো বাকি ঘৰত গৈ পিনে কৈ আছো কেনেকুৱা হ'ল ইয়াৰে খানা পিনা গোটেইখিনি। তো ভিডিওটো চাই থাকক আৰু এতিয়াহে পোৱাৰ হৈছে ভিডিওটোত। তো এয়া হৈছে কাঞ্চনজংঘা ৰিজৰ্ট মোৰ পিছফালে আৰু এয়া হৈছে মেইন হাইৱে। একদম হাইৱেৰ লাগালাগি আৰু লোকেশনটো মই গোটেইখিনি কৈয়ে দিছো। তো গাইজ আমি ঘৰ আহি পাই গলো আৰু এতিয়া ৰাতিয়ে হ'ল 8টা বাজিল। আমি আহি পালো মাত্ৰ আৰু আপোনালোকক কৈ দিও ৰিজৰ্টখনৰ ৰিভিউটো জনাই দিও বুলি ভাবিলো। মানে ৰিজৰ্টখন এনেকুৱাও নহয় যে একদম মানে বেয়া। ভালে লাগিছে গৈ পিনে। লাইটিঙৰ বহুত ভাল মানে এটা হেৰি কৰিছে ডেকৰেশ্যন টাইপৰ আৰু ৰাতি হলে মানে বেছি ভাল লাগে। দিনত যোৱাতকে আপোনালোকে যদি কেতিয়াবা যাব খোজে তাতে ৰাতিকে যাব। ৰাতিকে গলে মানে লাইটিং খিনি দেখা পাব আৰু লাইটিং খিনিৰ কাৰণে মানে বেছিকে ভাল লাগে আৰু ৰিজৰ্টখন। আৰু ফেমিলি ৰিজৰ্ট হয়। আজিতো 1 তাৰিখ বুলিতো বহুত মানুহে আহিছে। আমি যাওঁতেও বহুত মানুহে আছিলে। অহালৈকে মানুহ আহিয়ে আছে। তো ভিতৰতো বহিব পৰা ঠাই আছে আৰু বাহিৰতো বহিব পৰা ঠাই আছে। আৰু বাচ্চাবোৰৰ কাৰণে খেলিবৰ কাৰণে ঝুলাও আছে আৰু স্লাইডাৰ টাইপ এনেকুৱা কিবা কিবি আছে আৰু ডাঙৰৰ কাৰণে হেনেকুৱাকে একো নাই এক্টিভিটি কৰিবলগীয়া।
তো আমি গৈ পিনে এনে বেয়া নালাগিল আৰু ৰিজৰ্টখনৰ খানাটো বৰ বেছি বেয়া নহয় আজি সোমবাৰ আছিল যিহেতুকে মই ভেজ খাওঁ তো পনীৰ লৈছিলোঁ পনীৰটো সিমান এটা ভাল নালাগিল বাকি আৰু হাজবেণ্ডতে আৰু পেহী ল'ৰাটো গৈছিল আমাৰ লগত তো সিহঁত দুটাই খালে চিকেনৰ আইটেম তো চিকেনৰ আইটেমটো ভালে লগা বুলি কৈছে সিহঁতে বাকি যিয়ে নহওক 1 তাৰিখ বুলি অকনমান ওলাই গলো বহুত দিন ওলাইও যোৱা নাছিলো তো আপোনালোককো কলো কেতিয়াবা আপোনালোকেও যাব পাৰিব এই ভিডিঅ'টিৰ পৰা আপোনালোকৰো সহায় হ'ব তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰো সৰুকে বনালো ভিডিঅ'টো আৰু নতুন নতুন ভিডিঅ' লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আৰু লাষ্টত আকৌ এবাৰ হ্যাপি নিউ ইয়াৰ সকলোকে 2024 বৰ্ষটো যেন সকলোৰে কাৰণে বহুত বহুত ভাল হয় আৰু মনৰ আশাবিলাক পূৰণ হয় তাৰে কামনা কৰিছো তো আজিলৈ আহিছো বাই বাই